কলৈ যাও? অলপ ফুৰি আহো বুলি ভাবিছো। তই যাবি নেকি? পিছত দেখোন বিটু বহি আছে, মই যাবলৈ জেগাই নাই। এনেই সুধিলো, মই বিটুকে লৈ যাম, তোক থৰে নিম। হ'ব হ'ব, নাযাওঁ। বৰ একেবাৰে পুৰণা স্কুটাৰখনত লৈ যাবলৈ তাৰ ইমান ফুটনি। মোৰ দেউতাই নতুন বাইক কিনিছে, মই লৈ আনিম ৰ, গম পাবি তেতিয়া একেবাৰে। হে, তোৰ দেউতাৰে তোৰ বাইকখন চুবলৈ দিয়ে জানো? হে, বাইকখন কেতিয়াবা ধুই পাইছনে? চলাবলৈ দিব একেবাৰে। হে, পুৰণা হলে মোকতো চলাবলৈ দিয়ে ন? কথা তাৰ। তই দেখিছ নেকি বৰ একেবাৰে মোক দিয়ে নে নিদিয়ে? কথা বৰ একেবাৰে। ৰ না, মই নেক্সট সানডে যদি মই বাইকখন উৰাই নানো আৰু তোক যদি বহাও ভুলতো চাবি। চুপ থাকচোন, পিছপিনে বা বেকগ্ৰাউণ্ড মিউজিক নিচিনাকে মাতটো দি থাকিবি। মই যাকে বহাও, কিন্তু তোক নবহাও মই। হ'ব হ'ব, প্ৰথমতে বাইক লৈ দেখাবি একেবাৰে। বৰ কথা তাৰ, উস্তাদি মই কথাবোৰ তাৰ বেছি একেবাৰে, চকুটো পকাই পেলাই। আমি ফুৰি আহোঁগে, থাক তহঁতি। বাদ দে না, কি লাগি থাক? ই এনেই লাগি থাকে। মোৰ দৰকাৰ পৰা নাই ইয়াৰ লগত লাগিবলৈ, কাম নাই আৰু। ইয়াৰ লগত লাগি মই মাথাটো বেয়া কৰিম। হাঁহকেইটা চা না, কি মৰম লাগিছে পোৱালীকেইটা। ইমান মৰম লগা পোৱালীকেইটা। টিকলি ঐ পিংকি, এই হাঁহৰ পোৱালীকেইটা শান্তি দেচোন, কেলে দিগদাৰি দিছনো? এইজনী আকৌ কি হ'ল মাজে মাজে একেবাৰে? হাঁহে যে পগলা চগলা হলি নেকি তই অলপ? হা, গুচিয়ে গ'ল। তই আৰু তাহাঁতৰ কাণৰ ওচৰতে গৈ আই বুলি ক'লে আহি যাব নি? ভয় খালে আকৌ পলালে সেইকেইটা। ইমান ভাল লাগিছিলে চাই পেলাই। এইজনীয়ে সদায় কামবোৰ কিবাহে কৰে। কি হৈছে পুনাখন? অথনি বাবাটোৰ লগত লাগিছে, এতিয়া মোৰ লগত লাগিছে। তই সদায় লাগি থাক কেলে? কাজিয়া কেলে কৰি থাক তই? হা, কাজিয়া কৰা কাম মই কৰো নে তহঁতবিলাকে কৰ? হা, কথা ক'বলৈ আহিছে একেবাৰে। কাজিয়া কৰিব নালাগে। ফুটনিটো কি চাবা একেবাৰে? পিছফালে নুঠাও, চলাবলৈ নাজানে ভুম কৰি থাকিলে চলি যাব নেকি স্কুটাৰ? তই বৰ জানো। হে মই স্কুটাৰ চলাব জানো, উৰাই লৈ গলোহেঁতেন, কিন্তু চলোৱা নাই বুলিহে। দেউতাই গম পালে মোক যে এনেই কোবাব নহয়, সেইকাৰণে চলাবলৈ ভয় লাগে। ডাঙৰ বৰ কথা একেবাৰে দেউতাই চলাব নিদিয়ে। এটাও নাজানে চলাবলৈ, মইহে চলাবলৈ জানো। চানডে তই হেলিকপ্টাৰ চলাই আহিবি দেই। গাধ, হেলিকপ্টাৰ উৰি আহে, চলি নাহে। কি হৈছে? তই তাহাঁতলৈ চোৱা নাই যে, তললৈ চাই আছ? সেইকেইটালৈ চাই পেলাই মোৰ চকু পুৰণি আৰম্ভ কৰিবলৈ নাই। মই শান্তিত মাতিলে চাই আছো, গ্ৰীণ শান্তি একেবাৰে। চকুটো ঠাণ্ডা পৰি গৈছে মোৰ। পাগলীজনী হাঁহিবলৈ নাজানে ভূতটো। ৰাতি হলে মানুহে ভয়ে খাই যাব ভূত ওলাইছে বুলি। ভণ্টি, কোনোবা আছে নেকি ঘৰত? তোমাৰ নাম কি? কেনেকে সুধিছে তাই ভয়ে খাই গলো। চিকি। আৰু তোমাৰ নাম কি? আৰু তোমাৰ নাম? My name is Babadu. Bhula. Myself is Bhula. এই মানুহজনী কোন ৰে? চবৰে নাম কেলে সুধিছে? আগে পিছেতো এই মানুহজনীক দেখা নাই। কি ভূতৰ নিচিনা কাপোৰ বগা পিন্ধি আহিছে? ডাঙৰ মানুহ হলেও অচিনাকি মানুহক ইমান এণ্টাৰটেইন কৰিব নালাগে, নাজানো নেকি? গৰু চব তহঁতৰ নিচিনা কেইটামানে কিডনেপ হয়। কি হ'ল আন্টি, আপুনি ইমান চেড কিয় হৈ আছে? আচলতে আমি নতুনকৈ এই গাঁওখনত আহিছো, আৰু এইকেইদিন ঘৰৰ কামত ইমান ব্যস্ত হৈ আছিলো নহয়, সেইকাৰণে কাৰো লগত চিনাকি হ'বলৈ সময়ে পোৱা নাই। বেছিভাগ মানুহে মোক চিনিও নাপায়, ময়ো চিনি নাপাওঁ। আজি মানে ঘৰৰ কাম ইমান আছিল কাৰণে মই ল'ৰাটোক চাবই নাপালোঁ। পোৱালিটোনো কেতিয়া ঘৰৰ পৰা ওলাই গ'ল, এতিয়ালৈকে অহা নাই জানানে? কিডনেপ হ'ল চাগে সি। সৰু ল'ৰা ছোৱালী এনেকৈ থৈ নিদিয়ে নহয়। আজিকালি ল'ৰা ছোৱালী কিডনেপ কৰে নাজানে নি আপুনি? নাই আণ্টি, আপুনি চিন্তা নকৰিব। আমাৰ গাঁৱত তেনেকুৱা কোনো মানুহ নাই কিডনেপ কৰিবলৈ। আমাৰ গাঁৱৰ মানুহবোৰ ভাল। খেলি আছে চাগে, আহি যাব ঘৰলৈ। আণ্টি আপুনি চিন্তা নকৰিব একেবাৰে। আৰু ল'ৰাটোৰ নামটো কিনো? মোৰ ল'ৰাটোৰ নাম পিজুচ। আণ্টি আপুনি চিন্তা নকৰিব, আমি প্ৰায়ভাগ জেগাবোৰ চিনিয়ে পাওঁ, আৰু য'ত খেলোঁ আমি এপাক মাৰি আহোঁগৈ। আপোনাৰ পিজুচক যদি পাওঁ তেতিয়াহ'লে আপোনাৰ ঘৰত থৈ আহিমগৈ। এই আণ্টি ইমান চিন্তা নকৰিব, আমিও খেলি থাকোঁ নহয়, কেতিয়াবা আমিও হেৰাই যাওঁ। মাহঁতে চিন্তা কৰে, তাৰপিছত গধূলি যেতিয়া ঘূৰি আহোঁ তেতিয়াহ'লে মাহঁতে দুচাটমান দিয়ে আৰু এনেই ঠিক হৈ যাওঁ।
আকৌ আমি খেলোগে একো নাই পাই যাব দিয়ক পিজুচক আন্টি আপুনি একেবাৰে চিন্তা নকৰিব আপোনাৰ ঘৰটো ক'তনো যদি আমি পিজুচক পাওঁ আপোনাৰ ঘৰলৈ লৈ যাম ঐ কিয় পাইছে তহঁতৰ চিনি জানি নাপাওঁ ঘৰলৈ লৈ যাম একেবাৰে এই যে তিনিআলিত দোকান এখন দেখিছা সেই দোকানখনৰ চিধা চিধা গলিটো যিটো যাব একেবাৰে শেষত যিটো ঘৰ আছে তাৰ পৰা অকমান দূৰত গ'লে আমাৰ ঘৰটো পাব এটাই ঘৰ গম পাইছা তোমালোকে পিজুচক পালে প্লিজ লৈ আহিবা হা আপুনি চিন্তা নকৰিব আমি পালে বাৰু ল'ৰাটোক লৈ যাম বাৰু আপুনি এতিয়া ঘৰলৈ যাওক ঘৰলৈনো কেনেকৈ যাওঁ ল'ৰাটোক বিচাৰি নাপাওঁ তোমালোকে প্লিজ মোক হেল্প কৰা ময়ো বিচাৰিব যাওঁ তোমালোকেও বিচাৰি দিয়া প্লিজ মোৰ পিজুচক অকণমানি ল'ৰাটো ক'ৰবাত যদিও গ'লে গুচি গৈছে কি হ'ব প্লিজ বিচাৰি দিয়া আন্টি আপুনি কান্দিছে কেলেনো নাকান্দিব আমি বিচাৰি দিম নহয় আন্টি আপুনি ইমান মনটো বেয়া নকৰিব এনেই ভয় খাইছে ইয়াতে খেলি আছে চাগে আৰু আমাৰ গাঁৱত ঢেৰ ল'ৰা ছোৱালী নহয় কাৰোবাৰ লগত চাগে খেলি ঘৰলৈ গ'লগে আমি চিনি পাওঁ নহয় আমি তাক লৈ আহিম দিয়ক আপুনিও এতিয়া ঘৰলৈ যাওক আমি বিচাৰিম আপোনাৰ ল'ৰাটোক আমি লৈ আনিম চিন্তা কৰিব নালাগে দিয়ক আন্টি একেবাৰে আপুনি চিন্তা নকৰিব আপুনি ঘৰলৈ যাওক আমি একেবাৰে আপোনাৰ পিজুচক এতিয়া গলিয়ে চলিয়ে বিচাৰি ঘৰত একদম পঠিয়াই দিম পাৰ্চেল কৰি ঠিক কৰি একেবাৰে চিন্তা নকৰিব ঠিক আছে দিয়া তোমালোকে কৈছা কাৰণে মই ঘৰলৈ গৈছোঁ তোমালোকে বিচাৰি পিজুচক ঘৰলৈ লৈ আনিবা দেই আন্টি একেবাৰে চিন্তা নকৰিব আজি আমাৰ টাস্ক পাই গ'লো ন আমি সেইটোকে কৰিম একেবাৰে চিন্তা নকৰিব মই যাওঁ পিজুচক বিচাৰিবলৈ মানুহজনে কান্দিলে নহয় বেয়াই লাগি গ'ল মনটো ধেত দুখ লাগি গ'লগে একেবাৰে সঁচাকে দেই পিজুচক বিচৰাটো এতিয়া আমাৰ দায়িত্ব হৈ গৈছে ব'ল আমি পিজুচক বিচাৰোঁগে কিন্তু আমি পিজুচক বিচাৰিম কেনেকে পিজুচক আমি চিনিয়ে নাপাওঁ নামটোহে জানো চিঞৰি চিঞৰি গৈ থাকিম ব'ল পিজুচ পিজুচ বুলি পোৱালিটোৱে চিঞৰিব নহয় এনেও সৰু বাচ্চা 5 বছৰীয়া বুলি কৈছে নহয় পিজুচ ব'ল ব'ল বিচাৰি পামগে ব'ল ময়ো যাম আম্মা নতুন আলহী কেতিয়া আহিব যেতিয়া আহিব মই নতুন আলহীক এটা এটাকে গিলি মাৰি খাই দিম গাপ 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 কৰি আইও মোৰে ধুনু ধুনু ল'ৰা পোৱালিটো তই চিন্তা কৰিব নালাগে তোৰ কাৰণে মই যোগাৰ কৰি আহিছোঁ একেবাৰে গাঁৱত ঢেৰ ল'ৰা ছোৱালী পালোঁ তাহাঁতৰ মাজত এনেই কৈ দিলোঁ যে মোৰ ল'ৰাটো হেৰাই গ'ল বুলি আৰু তাহাঁতক বিচাৰিব লগাই দিছোঁ ঘৰৰ এড্ৰেছো দি থৈ আহিছোঁ অতি সোনকালে তাহাঁতি আহিব যিটো মৰ্জি তাক খাবি 5টা 7টামান আছে যাক মন যায় তাক খাবি দে কিন্তু গাঁৱৰ মানুহে আমাৰ ওচৰলৈ কিয় আহিব তাহাঁতি জানে দেখোন এইটো বিল্ডিঙত ভূত আছে বুলি সেয়া তোমাৰ মাথাটো কিন্তু অলপো সলনি হোৱা নাই দেই ভূত হোৱাৰ পিছতো ডাঙৰ মানুহবোৰেহে জানে গাঁৱৰ যে আমি ইয়াত ভূত হৈ আছো বুলি সৰু ল'ৰা ছোৱালীবোৰেতো নাজানে তাহাঁতক মাক বাপেকে কয় জানো নকয় নহয় আৰু আমি ভূত হোৱা এনেও বেছি দিন হোৱা নাই এমাহমান হৈছেহে আজিলৈকে গাঁৱত জানো আমাৰ কাৰণে কোনোবা মানুহ মৰিছে নাই মৰা নহয় এতিয়া এটা দুটা মৰিলেনো কি আপত্তি আছে জানক গম পাওক আমি যে ভূত আছো তাহাঁতেও জানিব লাগিব নহয় 2-3টা ল'ৰা ছোৱালী নাখালে আমি কিহৰ ভূত মোৰ মাইনাটো তোৰ যিমান মন যায় তিমান খাবি 1 2 3 4 5 10টা 100টা যিমান মন যায় তিমান খাবি মই গাঁৱত গৈ গৈ মানুহবোৰক মাতি দিম আৰু তই খাই থাকিবি মা মই নাম খালে মোৰ পেটে নভৰে ভূত হোৱাৰ পিছত মই মানুহ খালেহে পেট ভৰে মানুহ খাম মা মানুহ খাম খাবি কিমান দিন ভোকত থাকিবি এতিয়া ভূত হলো বুলি আমি মানুহ নাখাম নেকি আমাৰতো ভোকটো যাব লাগিব নহয় খাবি দে ময়ো খাম ভূত হলা বুলি আৰু মানুহ খাব লাগিব নেকি বেলেগ বস্তু খায়ওতো পেট ভৰিব পাৰি শুনা এতিয়া আমি জীয়াই থকা নাই আমি এতিয়া মৰি থাকিলো এইবোৰ মানুহ যেতিয়া মৰিব নহয় তেতিয়া মানুহক খাব ভূত হৈ পেলাই বৰ একেবাৰে তোমাৰ ডিপাৰ্টমেণ্ট চলাব নালাগে ইয়াত একেবাৰে ব'ল বাহিৰলৈ চাওঁ কিজানি আহিছে বা কোনোবা এটা ব'ল মানুহজনী ভূত হোৱাৰ পিছতো কিন্তু সলনি নহয় কিবা এটা শিকিব বুলি ভাবিছিলো নাই এতিয়া সৰু ল'ৰা ছোৱালী খাব এই ভূতৰ পিছত আৰু কি হ'বগে আচৰিত পাই মই যে নাখাওঁ দেই মাকে পুতেকে যি কয় কৰি থাকিব খোজ
আমিহে জানো কিমান ভৰি বিষাইছে তাৰ কোপটো চা একেবাৰে মোৰ কিন্তু সঁচাকে ভয় লাগিছে মাহঁতে কয় এফালেদি নাযাবলৈ ভূত আছে বুলি মোৰ কিন্তু যাবলৈ মন নাই মোৰো ভয় লাগিছে পাই ইয়াৰনো কি উৎপাত লাগিছে বাৰু ঐ আহি থাক ভয় খাব নালাগে মানুহজনী ক'বগে লাগিব নহয় মানুহজনী বেছি এজনী কান্দিছে একেবাৰে ল'ৰাটো পালে নে নাই পোৱা আমিতো বিচাৰি নাপালো কিজানি ঘৰ পালেগে বল বল বেগেটা আহি জনাই থৈ আহোঁগে আমি নাই পোৱা বুলি বৰ আপোন ওলালে তাৰ একেবাৰে মানুহজনী গাঁৱত চবকে সুধিলো কোনো চিন নাপায় তাৰপিছতো ই যাবলৈ ওলাইছে কিবা এটা কৰিলে যাদু মানুহজনীয়ে ইয়াৰ ওপৰত তাকে পাই কিনো দৰকাৰ পৰিছে পালে পাব নাপালে নে আমি ঘৰলৈ যাওঁ দেই ঘৰলৈ যাব এতিয়া নোৱাৰো অকলে অকলে ইমান দূৰ কেনেকৈ যাম অন্ধকাৰ হৈ গ'ল বল বল মানুহগৰাকীক পালে মানুহগৰাকীকে ক'ম থৈ আহিবলৈ আমাৰ ঘৰত আৰু যে অকলে যোৱা নাই দেই এই ৰাস্তাটো দি বেং দেখিছ গোটেইকেইটা আহিছে থেংক ইউ মা মই গোটেইকেইটাকে খাম মজা লাগিব নাম তোমালোক এতিয়া আহিলা বুলি ফূৰ্তিতে একেবাৰে দেখিছা নে কেনেকে চাই আছে তেলেকাতে আমি পিজুছৰ লগত বেলেগ এদিনাখন খেলিবলৈ আহিম আমি এতিয়া ঘৰলৈ যাওঁ বৰষুণ দিছে যে একো নাই আমি তিতি যাব পাৰিম আমাৰ দুটা লগৰ আহিছিলে পুনাকণ আৰু ধুনুকি বাথৰুম গৈছিলে নেকি আন্টি এবাৰ চাই আহিব নেকি তাহাঁতি বাথৰুমত আছে নে নাই এতিয়া তোমালোক আমাৰ ঘৰত যেতিয়া আহিলা ঘৰৰ পৰা যাব নোৱাৰা গম পাইছা এই গৰম পানীখিনি দেখিছানে অ মা ভয় লাগিছে ভয় খাব নালাগে নহয় আমাৰ মায়ে বহুত ভাল খানা বনায় তোমালোকক এটা এটাকে দাঙিব তাৰপিছত তেল মছলা সানিব মছলা সনাৰ পিছত আমাৰ মায়ে পানীখিনিত ডুবুৱাই দিব তোমালোক এটা টেম্পাৰেচাৰ মানলৈকে বইল হ'বা জিন্দা জিন্দা মৰি যাবা আৰু তাৰপিছত মোৰ পেটত যাবা পিজুছে এনেকে কেলে কৈছে ই মানুহ নে ভূত ইটো ভূতে যেন লাগিছে মানুহৰ যেন লগা নাই দেখি পেলাই কেনেকুৱাটো মৰিলো পুনাকণটো ক'ত আছে ই আমাক মাৰিলে চালা তাক পটককে আহি পেলাই এই পানীত ডুবুৱাব লাগে আমাক কেলে আমিতো নাও বুলি কৈছিলো পুনাকণক মাত বেছি চিঞৰিলে ডিঙিটো শুকাই যাব পানী খাবলৈ ইয়াত পানী নাই নহয় আমি তেজহে খাওঁ মাহঁতে কৈ থকা শুনিছিলো জংঘলৰ ভিতৰত নাযাবি বুটৰ ঘৰ আছে মৰিলো বুটৰ ঘৰত আহিলো যেন লাগিছে আমাৰ ভূতে পালে পুনাগনত গ'লে যাওঁ এইকেইটাক তুমি
বইল কৰা টকালাটোৱে আমাক খাব সিহঁতৰ কাৰণে ভালকৈ মছলা বটিবলৈ যাওঁ ভালকৈ মছলা বটিলেহে গোটেইকেইটা গাত সানিব পাৰিম আৰু ধুনীয়াকৈ ৰঙা ৰঙাকৈ একেবাৰে উতলাই দিম তাৰপিছত পাৰিলে এবাৰ ফ্ৰাইও কৰি দিম ফ্ৰাই কৰা বস্তুখিনি বেছি ভাল লাগে খাই পেলাই এই উবলা বস্তুখিনি ভাল নালাগে নহয় অকণমান তেল মছলা দি পেলাই ৰঙা ৰঙাকৈ ফ্ৰাই কৰি চুবাবলৈ ভাল লাগিব যাওঁ এইজনী মানুহজনে কান্দি এক্টিং কৰিলে তো আমাৰ ঘৰত সেইকাৰণে মানুহে যে এক্টিং কৰিলে বেলেগ মানুহে আহি পেলাই যি সুধিলে একো ক'ব নাপায় বুলি কয় নাই আমি ইমান অকৰা যাজন আমি ভাবিছিলোঁ এই মানুহজনী কিমান ভাল এই মানুহজনী এতিয়া আমাক মছলা পিচি বনাই ফ্ৰাই কৰি খোৱাৰ কথা কৈছে কেনেকুৱা চাচোন যুগ সলনি কলি যুগ পাই ক'তনো আছো বাৰু ভয়ে লাগিছে একেবাৰে মানুহক বিশ্বাসে কৰিব নোৱাৰিছা মানুহজনী কেনেকে একদম দাঁত নিকটা হাঁহি আছে আৰু এইটো 5 বছৰীয়া ল'ৰা হ'ল নেকি এইটো বহুত হয় মই 5 বছৰীয়া ল'ৰাই হয় মই ভূত হ'লে কি হ'ব 5 বছৰীয়া ল'ৰা হয় খং উঠে নলবি কিন্তু মোক সৰি কৈছো খং উঠিব নালাগে মা এইকেইটা মোক দিগদাৰি দিছে মা কি হ'ল কান্দিছ কিয় এইটো মায়ে ন মছলা আনিব গৈছে আৰু জ্বলাই নলবি আমাক এতিয়াই খাই দিব জীয়াই নেকান্দিবিচোন নেকান্দিবি